নমস্কাৰ বন্ধুসকল, অমিতা পুলি পচোৱাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ অমিতা পুলিবোৰ প্ৰায় 15 দিনমান হৈ গ'ল আৰু 15 দিনমান হৈ যোৱাৰ পাছত মই দেখিছে আপোনালোকে ত্ৰিপালখন কিমানটো ওপৰলৈ দাঙি দিছোঁ। প্ৰথমতে গাপ দিছিলোঁ, গাপ দি পেলাই অলপমান চাপৰকৈ তম্বু টাইপত ঘৰটো বনাই দিছিলোঁ। ভিডিঅ' দেখুৱাইছিলোঁ আপোনাক। এতিয়া যিটো 15 দিনমান হৈ গ'ল আৰু প্ৰায় 3 পাত এনেকৈ আহিবলৈ আৰম্ভ কৰিছে। ইয়াত দেখিছে আপোনালোকে এতিয়াকৈ যে ঘৰটো অলপমান তাৰমানে এনেকৈ ওখ কৰি দিছোঁ। ইয়াতকৈ আৰু ওখ নকৰোঁ আৰু ইমানটোৱে থৈ দিম। বন্ধুসকল, এতিয়া যিটো ঠাণ্ডা আৰু গৰম আহিছে আৰু প্ৰায় বৰষুণো এতিয়া পৰি আছে চিপচিপকৈ। অমিতা পুলিবোৰ এনেকৈ 15 দিনমানৰ পাছত আপোনালোকে দৰৱ স্প্ৰেয়াৰ কৰিব লাগিব, নহ'লে কি হয় যে এটা সমস্যাই দেখা দিব। প্লাইট লাগি পেলাই কিছুমান পুলিবোৰ পাতবোৰ মৰহি আহিব, পুলিবোৰ মানে মৰি যাব। সেই টাইমত আপোনালোকে নহ'বৰ কাৰণে আজি আপোনালোকে দেখোন আপোনালোকে কি দৰৱ ব্যৱহাৰ কৰিব আৰু কেনেদৰে স্প্ৰেয়াৰ কৰিব। তো সমস্যাটো হ'ল যে মই কি হৈছে 15 দিন হৈ গ'ল, 15 দিনৰ আগতেই মাৰিব লাগে। আপোনালোকে প্ৰায় 10 দিনমান এনেকৈ তাৰমানে অকণমান দুখিলা পাত হৈ আহোঁতে আপোনালোকে দৰৱটো ব্যৱহাৰ কৰিব। ইয়াৰ নিদিলে সমস্যাটো কি হয়, ইয়াত দেখিছেনে বন্ধুসকল, এই পুলিটো ধুনীয়াকৈ ওলাই আহিছিলে কিন্তু এনেদৰে মৰহি গৈছে। আৰু এটা এই পুলিটো আপোনালোকে দেখিছে, এই পুলিটো এনেকৈ দেখিছেনে বন্ধুসকল, এইটো শুকাই আহিলে। এনেদৰে পুলিবোৰ তাৰমানে ৰ'দ আৰু বৰষুণ যেতিয়া দিয়ে আৰু এনেদৰে দুপাত হৈ যোৱাৰ লগে লগে আপোনালোকে স্প্ৰেয়াৰ কৰিব। এই পুলিটো লাহেকৈ ৰঙা পৰি আহিছে। ইয়াত দেখিছে আপোনালোকে এনেকৈ তাৰমানে বহুতকেইটা পুলি আপোনালোকে মোৰ এইডোখৰত দেখিবলৈ পাব। প্ৰায় মোৰ তাৰমানে 2 দিনমান দৰৱটো দিয়া লেট হোৱাৰ কাৰণে এনেদৰে লাহে লাহে পুলিবোৰ মৰহি আহিবলৈ আৰম্ভ কৰিছে। এই বেমাৰটোৰ পৰা আপোনালোকে যে পুলিবোৰ বচাই ৰাখিবলৈ কেনেদৰে স্প্ৰেয়াৰ কৰিব আৰু কি দৰৱ স্প্ৰেয়াৰ কৰিব আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ এনেদৰে চাই যাব। বন্ধুসকল, আপোনালোকৰ অমিতা পুলিবোৰ যিটো ব্লাইডৰ পৰা বচাই ৰাখিবৰ কাৰণে আৰু এনেদৰে মৰহি নাযায় তাৰ কাৰণে আপোনালোকে চাপ ব্যৱহাৰ কৰিব। UPL কোম্পানীৰ বন্ধুসকল এই ফাংগিচাইড হয়। এই ফাংগিচাইড এই দৰৱটো মাৰি থাকিলে কি হয় যে আপোনালোকৰ ব্লাইট লাগি পেলাই যিটো মৰহি যায় পুলিবোৰ, তাৰমানে সেই বেমাৰটো তাৰমানে হ'বলৈ নিদিয়ে আৰু আপোনালোকৰ পুলিবোৰ মানে একো প্ৰব্লেমেই নিদিয়ে। আকৌ বেলেগ দৰৱ একো মাৰিবই নালাগে। চাপ ফাংগিচাইড আপোনালোকে স্প্ৰেয়াৰ কৰি থাকিব। বন্ধুসকল, এইটো 20 গ্ৰামৰ পেকেট হয়। ইয়াৰ 35 টকা লৈছিলে। আপোনালোকে 20 গ্ৰাম দিব নালাগে। এইটো যিটো পুলিবোৰ সৰু হৈ আছে আপোনালোকে 10 গ্ৰামমান স্প্ৰেয়াৰত ব্যৱহাৰ কৰি পেলাই মানে ধুনীয়াকৈ আপোনালোকে স্প্ৰেয়াৰ কৰি দিব আৰু পাতবোৰ যাতে ভালকৈ দৰৱবোৰ পেলাই দিব, যাতে বগা বগা হৈ থাকে। আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে 15 দিনমান কৰিয়ে থাকিব। যিটো মানে 15 দিনৰ মূৰে মূৰে আপোনালোকে স্প্ৰেয়াৰ কৰি থাকিলে মই 100% গেৰাণ্টি দিব পাৰিম যে আপোনালোকৰ পুলিবোৰ এটা পুলিও এনেদৰে মৰহি নাযায়। যিটো মোৰ বেলেগ এটা কামত লাগি থকাৰ কাৰণে পুলিবোৰ স্প্ৰেয়াৰ কৰা অকণমান টাইম গৈ যোৱাৰ কাৰণে মোৰ প্ৰায় 50টামান পুলি এনেদৰে মৰহি গৈছে। এতিয়া আজি দৰৱটো মাৰি দিয়াৰ লগে লগে এই বেমাৰটো নহয়। আপোনালোকক ভিডিঅ' কৰি দেখুৱাম যাতে এটা পুলিও আৰু তাৰমানে এনে ব্লাইটৰ জৰিয়তে নমৰে। আৰু বন্ধুসকল, আপোনালোকে এনেকৈ দিব আৰু মই দেখাই আছোঁ আপোনালোকে কেনেকৈ স্প্ৰেয়াৰ কৰিব লাগে। বন্ধুসকল, মই এইটো লৈছোঁ স্প্ৰেয়াৰত প্ৰায় 1 টিং পানী লৈছোঁ। 1 টিং পানীৰ কাৰণে মই 5 গ্ৰামমান এনেদৰে দি লৈছোঁ। 5 গ্ৰাম মানেই দিব, বেছি নিদিব। এটা অনুমানত যেতিয়া 5 গ্ৰামমান হৈ যাব, ইমানটোমান আপোনালোকে এটা অনুমান কৰি পেলাই 5 গ্ৰামমান এনেকৈ কৰি পেলাই 1 টিং পানীত মাছিয়াই দিব। যিটো বহুত ডাঠকৈও দিব নালাগে। আপোনালোকে যদি বহুত সৰহকৈ পচাইছে তেতিয়াহ'লে 1 স্প্ৰেয়াৰমান লাগিব। মোৰ যিটো 1 টিং পানীয়ে হৈ যাবগৈ, মই 1 টিং পানীয়ে লৈছোঁ। 1 টিং পানী লৈ পেলাই আপোনালোকে ধুনীয়াকৈ স্প্ৰেয়াৰ কৰি দিব লাগিব। যিটো মোৰ ভাগৰ অকণমান টাইমটো খেলি মেলি হোৱাৰ কাৰণে যিটো বহুতকেইটা পুলি মোৰ লোকচান হৈ গ'ল। যিটো 50টা পুলিতে 300-350 টকা লয়, সেইকাৰণে এটা পুলি মৰি গ'লে বহুতো বেয়া লাগি যায় আৰু কষ্টও হয়। মাটিবোৰৰ পৰা সেই ক'ৰবাত বহুতো কষ্ট হয়গৈ। যদি পুলিটো ওলোৱাৰ পাছত যদি এনেদৰে মৰি যাবলৈ হয়, তাৰমানে নিজৰ দুখত মৰে আৰু তাৰমানে সেইটো প্ৰকৃতিৰ বা বেলেগ গুটিৰ একো দুখ নাথাকে। সেই বন্ধুসকল, আপোনালোকে এনেদৰে 1 টিং পানী এনেদৰে লৈ পেলাই ধুনীয়াকৈ স্প্ৰেয়াৰ কৰি দিব লাগিব। বন্ধুসকল, মই যদি ভালদৰে দৰৱটো পানীত মিক্স কৰি লৈ যিটো পাউডাৰ ফ্ৰেমত থাকে দৰৱটো ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰি পেলাই ইয়াত যিটো মই এনেকৈ দি দিছোঁ, আপোনালোকেও এনেদৰে গোটেই দৰৱটো দি যাব। দেখিছেনে বন্ধুসকল, অকণমান সৰহকৈ পৰাকৈ দি দিব। অলপমান ডাঠকৈ দি দিব, যিটো মই দিয়াকৈ নাছিল। আপোনালোকে যদি এনেকৈ স্প্ৰেয়াৰটোত আগতে প্ৰয়োগ কৰা নাই, অলপমান ডাঠকৈ পুলিবোৰ দি দিব। তেতিয়া কি হৈ যায়, তাৰমানে পুলিবোৰ মানে একো আৰু সন্দেহ নাথাকে বেয়া হৈ যোৱাৰ। দেখিছে বন্ধুসকল, মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে এনেকৈয়ে স্প্ৰেয়াৰ কৰি দিব। তো ধন্যবাদ। আপোনালোকৰ সৰু ভিডিঅ' এটা বনালে ভিডিঅ'টো ভালকৈ লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।